অসম চুক্তি আখৰে আখৰে পালন কৰা, বিদেশীৰ নাম চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰা, বান গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰা, বা 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগতে দিয়া, আমাৰ খিলঞ্জীয়া মানুহক বা বাগানৰ মানুহক মাটিৰ পট্টা নিৰ্বাচনৰ আগতে দিয়া, বা আন যিবোৰ কথা বতৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সকলোকে সম্পূৰ্ণ দিয়াৰ যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি তেওঁ দিছিল, এইবোৰ পালন কৰিব নোৱাৰি তেওঁ এতিয়া এনেকুৱা ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই ব্যৰ্থতা ঢাকিবৰ কাৰণে, নিজৰ অকমন্যতা ঢাকিবৰ কাৰণে সাম্প্ৰদায়িকতাক নিৰ্বাচন জিকাৰ অস্ত্ৰ বা অচিলা হিচাপে ব্যৱহাৰ কৰিব খুজিছে। একোৱে কৰিব নোৱাৰিলে। উন্নয়নৰ নামত ফটা ঢোল বজাই বজাই 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে। কৃষকসকলৰ আয় দুগুণ হোৱাৰ কথা আছিলে, নকৰিলে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে, নাই কৰা। বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ কথা আছিলে, বৃদ্ধি কৰিলে। তেওঁলোকে যদি উন্নয়নেই কৰিছে, তেওঁলোকে যদি ভাল কামেই কৰিছে, সেইবোৰ লৈয়ে জনগণৰ মাজলৈ যাব পাৰিব লাগিছিলে। তেখেতৰ পত্নীৰ হাজাৰ হাজাৰ বিঘা মাটিৰ কেলেংকাৰী, বাগানৰ কথা, বিভিন্ন বিদ্যালয়ৰ কথা, ৰিজৰ্টৰ কথা, গ্ৰীণ বাছৰ কথা, মেকডনাল্ডৰ কথা, এইবোৰ কথা আলোচনা হোৱাৰ লগে লগে উন্নয়ন যদি হৈছে, অসমৰ উন্নয়ন হোৱা নাই। এটা পৰিয়ালৰ হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈছে, তেওঁৰ পুত্ৰ হৈছে, 17টা কোম্পানীৰ মালিক হৈছে। যেতিয়া চৰকাৰলৈ আহিছিলে বিজেপি দল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই কৈ আছিল যে অসম দেশৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যত তেওঁ পৰিগণিত কৰিব, অসমক দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন বনাব। আমি সকলোৱে ভাবিছিলোঁ যে হয়তো এইগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পাছত অসম দেশৰ ভিতৰতে এটা উন্নয়নৰ যিটো তেওঁলোকে সাগৰ বোৱা বুলি কয়, উন্নয়নৰ সাগৰ বব, দেশৰ 5খন আটাইতকৈ উন্নত ৰাজ্য হ'ব, জাতীয় পুঁজিৰ ভেটি শক্তিশালী হ'ব, অৰ্থনীতি শক্তিশালী হ'ব, জীৱন ধাৰণৰ মানদণ্ড শক্তিশালী হ'ব, চাৰিওফালে সুশাসন, উন্নয়ন, শিক্ষা, স্বাস্থ্য, যোগাযোগ, কৃষি, GSDP সকলোতে দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব অসম। যোৱা 25টা বছৰ তেওঁ শাসনতে আছে, তেওঁ পাৱাৰত আছে। কংগ্ৰেছৰ চৰকাৰৰ 15 বছৰ শাসনৰ 13 বছৰতকৈ বেছি কাল তেওঁ মন্ত্ৰীৰ দায়িত্ব আছিল। এক প্ৰকাৰ ক'ব গ'লে মুখ্যমন্ত্ৰী নহয়, তেওঁ ছুপাৰ CM আছিল, এনেকুৱা দপ্তৰ কিছুমানৰ দায়িত্বত আছিল। এতিয়া 10 বছৰ তেওঁ 5 বছৰ মুখ্যমন্ত্ৰী হোৱা নাই, গুৰুত্বপূৰ্ণ দায়িত্ব, সেই 5 বছৰ ছুপাৰ CM আৰু এতিয়া মুখ্যমন্ত্ৰী। এই 25টা বছৰ তেওঁ শাসনত থকাৰ পাছত, তেওঁ পাৱাৰত থকাৰ পাছত যিবোৰ মন্ত্ৰিত্বৰ দায়িত্ব লৈছিল, যেনে শিক্ষা, স্বাস্থ্য, গড় কাপ্তানি, এই গোটেই বিভাগবোৰৰ দায়িত্ব লোৱাৰ পাছত আপোনালোকে সকলোৱে দেখিব যে যি সময়ত দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে, সেই সময়ত অসমত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান, বিদ্যালয় প্ৰায় 9,000 পৰা 11,000 বন্ধ হৈছে। যদি কিবা উন্নতি কৰিছে কেৱল মাত্ৰ তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ মালিক নিজৰ ঘৈণীয়েকক কৰোৱাইছে। এইটোৱে শিক্ষা ব্যৱস্থাৰ উন্নতি হৈছে। আৰু যদি অৰ্থনীতিৰ ক্ষেত্ৰত যদি উন্নতি ক'বলৈ যায়, তেতিয়া দেশৰ আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্যলৈ পৰিৱৰ্তন কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। কেগৰ প্ৰতিবেদনে কৈছে যে 2026 চনৰ মাৰ্চত আমি অসমৰ ৰাইজে যিটো ঋণ ল'ম, ঋণৰ পৰিমাণ হ'ব 2,16,000 কোটি টকা। গতিকে তেওঁ এই পাৱাৰত থাকোঁতে, তেওঁৰ ক্ষমতাত থাকোঁতে, তেওঁ মন্ত্ৰিত্ব দায়িত্ব ছুপাৰ CM বা CM হৈ থাকোঁতে 5খন দেশৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবতো নোৱাৰিলে। এতিয়া যিবোৰ প্ৰতিশ্ৰুতি দিছিল, অসম চুক্তি আখৰে আখৰে পালন কৰা, বিদেশীৰ নাম চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰা, বান গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰা, বা 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগতে দিয়া, আমাৰ খিলঞ্জীয়া মানুহক বা বাগানৰ মানুহক মাটিৰ পট্টা নিৰ্বাচনৰ আগতে দিয়া, বা আন যিবোৰ কথা বতৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সকলোকে সম্পূৰ্ণ দিয়াৰ যিবোৰ তেওঁলোকে প্ৰতিশ্ৰুতি তেওঁ দিছিল, এইবোৰ পালন কৰিব নোৱাৰি তেওঁ এতিয়া এনেকুৱা ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই ব্যৰ্থতা ঢাকিবৰ কাৰণে, নিজৰ অকমন্যতা ঢাকিবৰ কাৰণে সাম্প্ৰদায়িকতাক নিৰ্বাচন জিকাৰ অস্ত্ৰ বা অচিলা হিচাপে ব্যৱহাৰ কৰিব খুজিছে। একোৱে কৰিব নোৱাৰিলে। উন্নয়নৰ নামত ফটা ঢোল বজাই বজাই 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে। কৃষকসকলৰ আয় দুগুণ হোৱাৰ কথা আছিলে, নকৰিলে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে, নাই কৰা। বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ কথা আছিলে, বৃদ্ধি কৰিলে। তেওঁলোকে যদি উন্নয়নেই কৰিছে, তেওঁলোকে যদি ভাল কামেই কৰিছে, সেইবোৰ লৈয়ে জনগণৰ মাজলৈ যাব পাৰিব লাগিছিলে। তেখেতৰ পত্নীৰ হাজাৰ হাজাৰ বিঘা মাটিৰ কেলেংকাৰী, বাগানৰ কথা, বিভিন্ন বিদ্যালয়ৰ কথা, ৰিজৰ্টৰ কথা, গ্ৰীণ বাছৰ কথা, মেকডনাল্ডৰ কথা, এইবোৰ কথা আলোচনা হোৱাৰ লগে লগে উন্নয়ন যদি হৈছে, অসমৰ উন্নয়ন হোৱা নাই। এটা পৰিয়ালৰ হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈছে, তেওঁৰ পুত্ৰ হৈছে, 17টা কোম্পানীৰ মালিক হৈছে।